ভিউৱাৰ্ছ, মই ডিম্পিয়ে আপোনালোক সকলোকে মোৰ চেনেল নিউজ জাৰ্নিলৈ আদৰণি জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি বহু দিনৰ মূৰত মই আপোনালোকৰ সন্মুখত পুনৰ এবাৰ থিয় হৈছোহি। আচলতে কিছুমান বিশেষ ঘৰুৱা কাৰণত মই বহুত দিন আহিব পৰা নাছিলোঁ কেমেৰাৰ সন্মুখলৈ, আৰু তাৰ বাবে মই খুবেই দুখিত। মই অনুভৱ কৰিছোঁ যে মই বহুত দিনেই গেপ দিলোঁ, আৰু সেই গেপটোৰ কাৰণে মই খুব দুখিত। কিন্তু পুনৰ এবাৰ এটা নতুন লেসন লৈ মই উপস্থিত হৈছোঁ। আৰু যোৱা ভিডিঅ'টোত লাষ্ট ভিডিঅ'টোত আমি শিকিছিলোঁ প্ৰিপজিশ্যন, আৰু সেই প্ৰিপজিশ্যন দুটা আছিলে ফ্ৰম আৰু টু। আহকচোন আজিৰ ভিডিঅ'টোত আমি কি প্ৰিপজিশ্যন শিকোঁ চাওঁ। দেৰি নকৰোঁ, ভিডিঅ' আৰম্ভ কৰোঁ। আজি তেতিয়াহ'লে আমি শিকিম প্ৰিপজিশ্যনত over, above আৰু on। আজি আমি এই তিনিটা শিকিম, over, above আৰু on। এতিয়া আমি ফাৰ্ষ্টত শিকিম over। আমাৰ ফাৰ্ষ্টটো হ'ব over। over মানে কি হয়, যেতিয়া এটা বস্তু ওপৰত আছে বুজাবলৈ হয়, আমাতকৈ ওপৰত আছে বুজাবলৈ হয়। মানে আমাৰ ওপৰত ধৰক ছাপ'জ আমাৰ ওপৰত কি আছে, আকাশখন আছে, স্কাই আমাৰ মূৰৰ ওপৰত আছে। ছাপ'জ আকাশত চৰাই উৰি আছে, সেই চৰাইখিনি আমাৰ মূৰৰ ওপৰত উৰি আছে, সেইটো বুজাবলৈ আমি কি ইউজ কৰিম, অভাৰ ইউজ কৰিম। আকৌ যেতিয়া আমাক কিবা এটা বস্তুৱে কাভাৰ কৰি থাকিব, অকল আমাক বুলিয়ে নহয়, কিবা এটা বস্তু যেতিয়া কাভাৰ কৰি থাকিব, ঢাকি থাকিব, তেতিয়া সেইটোকো কোৱা হয়, আমি সেইটো ক্ষেত্ৰতো ইউজ কৰিম অভাৰ। মই কেইটামান এক্সাম্পল দিম, এক্সাম্পল দিলে মানে সহজতে এক্সাম্পল দিছোঁ। The birds are flying over the sea। মানে চৰাইখিনি উৰি আছে, ক'ত উৰি আছে, সাগৰৰ ওপৰত উৰি আছে, ওপৰত বুজাইছে। মই আকৌ কৈছোঁ অভাৰ কেতিয়া ইউজ কৰা হয়, ওপৰত বুজাবলৈ অভাৰ ইউজ কৰা হয়। The birds are flying over the sea, মানে সাগৰৰ ওপৰত চৰাইখিনি উৰি আছে। নেক্সট মই আৰু এটা এক্সাম্পল দিছোঁ। My mother is holding the umbrella over my head to protect me from the rain। মানে কি হৈছে, মোৰ মায়ে ছাতিটো মোৰ মূৰৰ ওপৰত ধৰি আছে, মানে কি কাভাৰ কৰি আছে। আমব্ৰেলাটো যেতিয়া এনেকৈ থাকে, আমব্ৰেলাটোৱে মোক কাভাৰ কৰি আছে। কিহৰ কাৰণে কাভাৰ কৰি আছে, মোক বৰষুণৰ পৰা বচাবৰ কাৰণে। গতিকে যেতিয়া এটা বস্তু কাভাৰ কৰি থকা বুজায়, তেতিয়াহ'লেও তাত আমি অভাৰ ইউজ কৰোঁ। এইকেইটা হৈছে অভাৰৰ ইউজৰ দুটা এক্সাম্পল মই দেখাইছোঁ। এতিয়া আমি শিকিম এবাৰ প্ৰিপজিশ্যনটো হৈছে এবভ। এবভ মানেও আচলতে ওপৰত থকাই বুজায়, কিন্তু এবভ আৰু অভাৰ মাজত কি ডিফাৰেঞ্চ আছে মই কৈছোঁ। এবভটো আচলতে কম্পেৰিজন বুজায়, কম্পেৰিজন। এবভটো আচলতে কম্পেৰিজন বুজায়, তুলনা। মানে এবভেও আচলতে ধৰা পৰা গৈছেনে, এবভটোৱেও ওপৰত বুজায়, কিন্তু এবভটো আচলতে কম্পেৰিজন কৰে, কম্পেয়াৰ কৰে, তুলনা কৰে। মানে যেতিয়া এটা বস্তুতকৈ ওপৰত আছে বুজাবলৈ ইউজ কৰোঁ আমি। কিবা এটা কথা ধৰ এইটো বস্তুতকৈ ওপৰত আছে, আমুকতকৈ ওপৰত আছে, যেতিয়া কম্পেয়াৰ কৰা হয়, তুলনা কৰা হয়, তেতিয়া এবভ ইউজ কৰা হয়। এক্সাম্পল দিলে খুব সহজতে বুজি পোৱা যাব। কম্পেয়াৰ নুবুজায়, অভাৰটোৱে অকল ওপৰত থকাহে বুজায়, কিন্তু এবভটোৱে ওপৰত থকা বুজায় প্লাছ কম্পেয়াৰ কৰে। গতিকে আমি এইটো ক্ষেত্ৰত এবভ ইউজ কৰিম। আৰু এটা এক্সাম্পল দিছোঁ, The fan is moving above my head। মোৰ মূৰটো আছে ইয়াত, আৰু ফেনখন চলি আছে, মোৰ মূৰটো লেভেলটো এইটো, মোৰ মূৰটোৰ লেভেলটো এইটো, কিন্তু ফেনখন চলি আছে মোৰ মূৰটোৰ লেভেলতকৈ ওপৰত চলি আছে। বুজি পোৱা হৈছে চাগে যে ফেনখন মোৰ মূৰৰ লেভেলতকৈ ওপৰত চলি আছে। The fan is moving above my head। ওপৰত আছে আৰু মোৰ মূৰৰ লেভেলতকৈ ওপৰত তুলনা কৰা হৈছে। চ' আমি ইউজ কৰিছোঁ এবভ। নেক্সট আৰু এটা এক্সাম্পল, The temperature of yesterday was above 40 degree Celsius। মানে যোৱাকালিৰ যিটো টেম্পাৰেচাৰ আছিলে, সেই টেম্পাৰেচাৰটো 40 ডিগ্ৰীৰ ওপৰত আছিলে। এইটো 40 ডিগ্ৰী এটা টেম্পাৰেচাৰ হয়, 40 ডিগ্ৰী এটা টেম্পাৰেচাৰ হয়, কিন্তু যোৱাকালি যিটো টেম্পাৰেচাৰ আছিলে সেইটো 40 ডিগ্ৰীতকৈও ওপৰত আছিলে, 40 ডিগ্ৰীতকৈও
ওপৰত আছিলে এটো লেভেলতকে ওপৰত গুচি গৈছে 40 তকৈ ওপৰত আছিলে কম্পেয়াৰ কৰিছে সো উই আৰ ইউজিং এবভ হিয়াৰ আমি হেতু কাৰণে এবভ ইউজ কৰিছো তেতিয়া হলে অভাৰ আৰু এবভ এটোটাৰ ইউজ বুজি পা হৈছে নিশ্চয় over to উপৰত above to উপৰত কিন্তু over টোৱে কম্পেয়াৰ নকৰে above টোৱে কম্পেয়াৰ কৰে এতিয়া আমি নেক্সট শিকিম on তো আমি শিকিম on মানে উপৰত on টো উপৰতে বুজায় কিন্তু on ৰ আসলে ইউজ টো কেনেকুৱা হয় আসলে on টো টাচত থাকে টাচত থাকে মানে টাচ কৰি থাকে যেতিয়া এটা বস্তু উপৰ থকা সত্বেও বস্তুটো টাচ কৰি থাকে এটো টাচ হয়নে এটো কয় টাচ এটো হৈছে অন এটো কেনেকুৱা অনৰ ইউজ আমি দেখাম এতিয়া আমি এটা এক্সাম্পলৰ সহায়ত বুজিম একেবাৰে সহজ কেইটামান এক্সাম্পল দিছো খুব সহজত বুজি পোৱা যাব The cup is on the plate The pen is on the copy The pillow is on the bed এতিয়া মই ফার্স্ট এক্সাম্পল দিছিলো The cup is on the plate The cup is on the plate মানে এটো কাপ হয় আৰু এখন প্লেট হয় ওপৰত কাপটো প্লেটৰ ওপৰত আছে আপোনালোকে চাব মন কৰিব ভালকে কাপটো প্লেটৰ ওপৰত আছে ওপৰত কিন্তু এটো টাচত আছে হয় লাগি আছে গতিকে ইয়াৰ ক্ষেত্ৰত আমি ইউজ কৰিম অন ওপৰত আছে কিন্তু টাচ হৈ আছে গতিকে ইয়াৰ ক্ষেত্ৰত আমি ইউজ কৰিম অন নেক্সট মই আৰু এটা এক্সাম্পল দিছিলো The pen is on the copy মই দেখাই দিছো This is a pen right this is a pen and this is a copy এটো টাচত আছে লাগি আছে পেনটো কপিত লাগি আছে ওপৰত আছে আৰু টাচত আছে লাগি আছে so here also we use on the pen is on the copy next মই আৰু এটা এক্সাম্পল দিছিলো The pillow is on the bed The pillow is on the bed এটো পিলো হয় আৰু এখন বেড হয় আৰু ওপৰত আছে পিলোটো বেডৰ ওপৰত আছে আৰু টাচত আছে হয়নে নহয় এই পিলোটো বেডখনত লাগি আছে গতিকে আমি ইয়াটো অন ইউজ কৰিম খুবেই সহজ একেবাৰে ইজি হয় আমি আজি শিকিলো over above আৰু on গোটেই গিটাই ওপৰত বুজায় overটোৱে কম্পেয়াৰ নকৰে কিবা কভাৰ কৰি থকা বুজায় বা ওপৰত থকা বুজায় above টোৱে ওপৰত বুজায় কিন্তু above টোৱে কি কৰে কম্পেয়াৰ কৰে এটা বস্তুতকে এটা হায়াৰ লেভেল বুজায় আৰু নেক্সট আমি থাৰ্ডত শিকিলো on মানে লাষ্ট ওয়ান on টো ওপৰত বুজায় কিন্তু on টোৱে টাচত থকা বুজায় ঠিক আছে খুব সহজ কেইটামান এক্সাম্পলৰ সহায়ত মই আজি এই তিনিটা প্ৰিপাৰেচন শিকাবলৈ চেষ্টা কৰিলো যদি বুজি পোৱা নাই তেতিয়াহলে মোক কমেন্ট সেকশনত জনাব মই আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম প্লিজ নতুন ভিউয়াৰ্স সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি এই ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ